আমি অত্যন্ত আত্মবিশ্বাসী আৰু বিজেপি এবাৰ সেঞ্চুৰী কৰিব অৰ্থাৎ আমি কমেও 100খন আসন লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছোঁ আৰু আমি আশাবাদী এইবাৰ অসমত এটা ৰেকৰ্ড হ'ব স্বাধীনতাৰ পিছত আমি যি ধৰণে আমাৰ দলে আমাৰ চৰকাৰে অসমত যি ধৰণে উন্নয়নৰ কাম কৰিছে যিবিলাক প্ৰকল্পৰ কথা অসমবাসীয়ে কেতিয়াও সপোনতো ভাবিব পৰা নাছিল তেনেকুৱা বৃহৎ বৃহৎ প্ৰকল্পৰে এতিয়া অসমৰ অৰ্থনৈতিক ভেটি সবল কৰাৰ কাৰণে আমাৰ চৰকাৰখনে চেষ্টা কৰিছে আৰু তাৰ বিপৰীতে এতিয়া এনেকুৱা দেখা গৈছে এষাৰ কথা আছে অসমীয়াত বিনাশকালে বিপৰীত বুদ্ধি বুলি কংগ্ৰেছৰ ক্ষেত্ৰত দেখা গৈছে এতিয়া বিনাশকালে বিপৰীত বুদ্ধি হৈছে কাৰণ ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই কাজিৰঙা এলিভেটেড কৰিডৰৰ বিৰোধিতা কৰিছে সেই দলৰে কৰ্ণাটকৰ এগৰাকী মন্ত্ৰীয়ে যিগৰাকী আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে তেখেতৰ পুত্ৰ আমাৰ জাগিৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্প হওঁতেও তাৰ বিৰোধিতা কৰিছিল তাৰ আগতে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱক অৰ্পণ কৰিবলৈ লওঁতেও মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই সাধাৰণ গায়ক বুলি উপলুঙা কৰিছিল গতিকে এনেকুৱা কথা বতৰাবিলাকে প্ৰমাণ কৰিছে যে কংগ্ৰেছে অসমৰ আত্মাক চিনি পাবলৈ বাকী আছে মহাত্মা গান্ধীয়ে যেতিয়া দক্ষিণ আফ্ৰিকাৰ পৰা আহিছিল ঘূৰি আহি যেতিয়া জাতীয় কংগ্ৰেছৰ নেতৃত্ব লোৱাৰ কথা জাতীয় কংগ্ৰেছৰ নেতাসকলে অনুৰোধ কৰিছিল তেতিয়া মহাত্মা গান্ধীয়ে কৈছিল নেতৃত্ব লোৱাৰ আগতে মই ভাৰতৰ আত্মাক চিনি পাব লাগিব আত্মাক চিনিবলৈ চেষ্টা কৰিব লাগিব সেইকাৰণে তেওঁ গোটেই ভাৰতবৰ্ষ পৰিভ্ৰমণ কৰিছিল এতিয়া মই গৌৰৱ গগৈ ডাঙৰীয়াক এটা আহ্বান জনাম তেখেতৰ অসমৰ ৰাজনীতিত প্ৰৱেশটো এক পেৰাচুট লেণ্ডিঙৰ দৰে হৈছে গতিকে মই আহ্বান জনাম প্ৰথমে তেখেতে অসমৰ আত্মাৰ লগত চিনাকি হৈ লওক তাৰপিছত তেখেতে দলৰ নেতৃত্ব দিব আৰু তেতিয়া ভাবোঁ তেতিয়া অসমবাসীয়ে অন্ততঃ এক সুস্থ বিৰোধী শক্তি লাভ কৰিবলৈ সক্ষম হ'ব অলিক কল্পনা সপোন দেখাততো কাৰো মানা নাই গতিকে সকলোৱে ডাঙৰ ডাঙৰ সপোন দেখিব পাৰে গতিকে কংগ্ৰেছেও তেনেধৰণৰ এক দিবা স্বপ্নত বিভোৰ হৈ আছে আমি শুভেচ্ছা জনাইছোঁ না প্ৰাৰ্থিত্ব কংগ্ৰেছৰতো নিৰ্দিষ্ট পকেট আছে আৰু তেওঁলোকৰ যুৱ কংগ্ৰেছৰ নেতাই প্ৰমাণ কৰি দিছে তেওঁলোকৰ প্ৰাৰ্থিত্বক লৈ যে টকাৰ লেনদেন হৈছে তেওঁলোকৰ প্ৰাৰ্থিত্ব যে কিনা বেচা হৈছে আমি কিছুদিন আগতে শুনিছিলোঁ ধুবুৰীৰ এগৰাকী অসমৰে এগৰাকী ৰাজনৈতিক ব্যক্তিয়ে প্ৰকাশ কৰিছিল যে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই হেনো ইতিমধ্যে ধুবুৰীৰ লোকসভাৰ অন্তৰ্গত টিকটবোৰৰ কাৰণে ইতিমধ্যে এখন বজাৰ সৃষ্টি কৰিছিল এইবিলাক অভিযোগ আমি দীৰ্ঘদিন ধৰি পায়ে আছোঁ আৰু এতিয়া সেইটো আৰু অধিক প্ৰকট হ'ব কিন্তু তেওঁলোকৰ ভোট বেংক একেটাই আজি অখিল গগৈ একেখিনি মানুহক লৈ ৰাজনীতি কৰিব খুজিছে আৰু কংগ্ৰেছৰো লক্ষ্য একেখিনিয়েই মানুহ AIUDFৰো লক্ষ্য একেখিনিয়েই মানুহ অসমীয়া ভাষা অসমীয়া মানুহ অসমৰ সংস্কৃতি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাই তেওঁলোকৰ প্ৰতি তেওঁলোকৰ কোনো আঁচনি নাই বা তেওঁলোকৰ প্ৰতি তেওঁলোকক লৈ কেনেকৈ অসমখন বৰ অসম গঢ়িব লাগে তাৰ কোনো পৰিকল্পনা নাই তেওঁলোকে কেৱল তোষামোদৰ ৰাজনীতিত ব্যস্ত তেওঁলোকৰ সকলোৰে লক্ষ্য হ'ল বংগমূলীয় ভোটাৰ এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে দলৰ ফালৰ পৰাও কৈছে বিজেপিত চাওক বিজেপিত ইয়াত হ'ল কি ইয়াত কাম চাই পেলাই আপোনাক বিজেপিয়ে ঠিক কৰে কোন ব্যক্তি উপযুক্ত কি ধৰণৰ কাম কাজ ইয়াত মানে পৰিয়ালবাদ নচলে গতিকে বিজেপিত কোনোবাই ভাল কাম কৰিলে আপোনালোকে দেখিছে আজি হয়তো মই শেহতীয়া খবৰ পোৱা নাই আজি হয়তো আমাৰ এতিয়া 45 বছৰীয়া এগৰাকী ব্যক্তি বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ আসনত অধিষ্ঠিত হ'ব ইতিমধ্যে সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ হৈয়ে গৈছে গতিকে বিজেপি এটা তেনেকুৱা দল কিন্তু আপোনালোকে কংগ্ৰেছলৈ চাওক যদিও মাজে মাজে জনৰোষত পৰাৰ ভয়ত যদিও মাজে মাজে তেওঁলোকে এগৰাকী অন্য ব্যক্তিক সভাপতিৰ দায়িত্ব অৰ্পণ কৰে কিন্তু দেখা যায় যে গোটেই লেকামডাল গান্ধী পৰিয়ালৰ হাততেই থাকে গতিকে গান্ধী পৰিয়ালে যি ডিচিশ্যন ল'ব ৰাহুল গান্ধীয়ে যি ডিচিশ্যন ল'ব সোনিয়া গান্ধী ডাঙৰীয়াই যি ডিচিশ্যন ল'ব সেই ডিচিশ্যন সভাপতিজনে মানিবলৈ বাধ্য গতিকে কংগ্ৰেছৰ পৰিয়ালবাদৰ বিপৰীতে বিজেপিত এক গণতান্ত্ৰিক সুস্থ বাতাবৰণ আছে সেইকাৰণে আমি আশা কৰিছোঁ বিজেপি দলে যেহেতু লক্ষ্যটো হ'ল সমাজৰ কাম কৰা
ৰাজ্যৰ উন্নতি কৰা গতিকে দলে নিশ্চয় এই ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল'ব সেই বিষয়ে আমি নিশ্চিত টিকট মানে আশা ৰাজনীতি কৰা মানুহৰতো সেই সপোন এটা থাকেই গতিকে বাকীখিনি দলৰ ওপৰত দলে নিৰ্ধাৰণ কৰিব মোৰ দায়িত্ব কি হ'ব মই কি ধৰণে দলক সেৱা কৰিম বা ৰাইজক সেৱা কৰিম সেইটো দলেই নিৰ্ণয় কৰি দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত